নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। আমি ভাৰত বনাম ইংলেণ্ডৰ মাজত অনুষ্ঠিত হৈ থকা দ্বিতীয়খন টেষ্ট মেচৰ বিষয়ে আলোচনা কৰিম। দ্বিতীয়টো দিন সমাপ্ত হৈছে দ্বিতীয়খন টেষ্ট মেচৰ, আৰু তাত আমি দেখিবলৈ পাইছোঁ যে ভাৰত এটা যথেষ্ট ভাল স্থিতিত থকা দেখিবলৈ পাইছোঁ। 171 ৰানৰ লিড বৰ্তমান সময়লৈকে আছে ভাৰতৰ হাতত, আৰু ভাৰতৰ ছেকেণ্ড ইনিংছ ইতিমধ্যে আৰম্ভ হৈ গৈছে। ছেকেণ্ড ইনিংছ আৰম্ভ হোৱাৰ যিটো হ'ল, ভালেই আৰম্ভ হ'ল, কোনো উইকেট যোৱা নাই এতিয়ালৈকে। জয়ছোৱালো নট আউট হৈ আছে, ৰোহিতো নট আউট হৈ আছে। গতিকে আজিৰ দিনৰ খেলৰ অন্তলৈ যশস্বী জয়ছোৱাল 15 আৰু ৰোহিত শৰ্মা 13 ৰান কৰি নট আউট হৈ আছে। ভাৰতৰ স্ক'ৰ 28 ৰানত, এটা উইকেট যোৱা নাই 5 অভাৰৰ অন্তত। তাৰ আগতে আমি দেখিবলৈ পালোঁ যে ভাৰতে 396 ৰানত অল উইকেট হৈ গ'ল, অল আউট হৈ গ'ল। আমি আশা কৰিছিলোঁ যে 400 হওক, কিন্তু 400 নহ'লেগৈ, ধৰি ৰাখিব নোৱাৰিলে। জয়ছোৱালৰ 200টো বাৰু সম্পন্ন হ'ল, সেইটো ভাল লাগিলে যে জয়ছোৱালে 200 কৰিবলৈ সক্ষম হৈছে। গতিকে জয়ছোৱাল এনেকুৱা এখন লিষ্টত নাম আহি গৈছে তেখেতৰ, য়ংগেষ্ট ইণ্ডিয়ান বেটাৰ টু স্ক'ৰ 200। গতিকে টেষ্টত য়ংগেষ্ট বেটাৰৰ ভিতৰত আহি গৈছে। টপ 5 মানত পৰি যাব, টপ 3 মানত তেখেত পৰি যাব ভাৰতৰ হৈ টেষ্টত আটাইতকৈ কম বয়সত 200 মৰাৰ ক্ষেত্ৰত। গতিকে আমি যদি ক'বলৈ যাওঁ, ভাল এচিভমেণ্ট যশস্বী জয়ছোৱালৰ বাবে যে 200 মাৰিব পাৰিলে। গতিকে 100 মৰাটোৱে বহুত ডাঙৰ এচিভমেণ্ট হয়, তাতে 200 মাৰিছে। গতিকে ইণ্ডিয়ান টীমৰ যিটো অপেনিঙৰ শ্লট আছে, অপেনিঙৰ যিটো জেগা আছে, সেইটো যেন দখল কৰি গৈ আছে যশস্বী জয়ছোৱালে। গতিকে ভাৰতৰ যদি গোটেই 396 ৰানৰ গোটেই ইনিংছটো চাই, প্ৰথম ইনিংছটো তাত 209 ৰান যশস্বী জয়ছোৱালৰ, সেইটো জিলিকি থাকিব। তাৰ পৰা বিশেষ তেনেকুৱা কিন্তু একো ৰান দেখিবলৈ নাপায়। অৰ্থাৎ জয়ছোৱাল যদি নাথাকিলহেঁতেন, বাকীসকলে কিন্তু বহুত বিপদত পৰিলেহেঁতেন। বাকী ইংলেণ্ডৰ টীমটো আজি 253 ৰানত অল আউট হৈ পৰে, 253, 253, যাৰ ফলত ভাৰতে লিডটো প্ৰাপ্ত কৰে প্ৰথম ইনিংছত। গতিকে তেওঁলোকৰ যদি স্ক'ৰ কাৰ্ডখন চাই, জেক ক্ৰলিছ 76 সৰ্বাধিক, বাকী ষ্ট'কছৰ 47, বাকী তেনেকুৱা একো বিশেষ আমি ৰান দেখিবলৈ পোৱা নাই। গতিকে ষ্ট্ৰাগল কৰিছে তেওঁলোকৰ বেটাৰসকলেও ষ্ট্ৰাগল কৰিছে। আৰু অতিকৈ উল্লেখযোগ্য যে এইখন খেলৰ প্ৰথমটো যেতিয়া ভাৰতৰ বলিং ইনিংছ, প্ৰথমটো ইংলেণ্ডৰ প্ৰথম ইনিংছ, তেতিয়া আমি দেখিবলৈ পালোঁ যে যদিও বা স্পিনাৰসকলৰ প্ৰভুত্বটো আছিলে তাত আমি বুমৰাহৰ পৰা 6টা উইকেট কিন্তু দেখিবলৈ পালোঁ। গতিকে সাধাৰণতে ভাৰতত দেখিবলৈ পোৱা যায় যে পেচ বলাৰসকলে সহজতে উইকেট নাপায়, যথেষ্ট কষ্ট কৰিবলগীয়া হয় এটা উইকেটৰ কাৰণে। পেচাৰে স্পিনৰ বাবে বেছি ফ্ৰেণ্ডলি উইকেট থাকে, পিটছ থাকে। তেনেকুৱা অৱস্থাত বুমৰাহে যে 6টা উইকেট উলিয়ালে, সেইটো কিন্তু ভাৰতৰ কাৰণে বহুত ডাঙৰ এটা এডভান্টেজ হ'ল। তেওঁলোকেতো স্পিনৰ কাৰণে খেলিবলৈ আহিছে ন, চিলেবাছৰ বাহিৰৰ নিচিনা বস্তু। বুমৰাহে যেতিয়া উইকেট লৈ লয়, যেতিয়া স্পিন ফ্ৰেণ্ডলি উইকেটত, সেইটো চিলেবাছৰ বাহিৰৰ নিচিনা বস্তু। টাৰ্ণিং পইণ্ট আছিলে ভাৰতৰ, যিটো লিড প্ৰাপ্ত কৰিলে সেইটোৰ ক্ষেত্ৰত কিন্তু বহুত ভাল এটা অৱদান আছিলে, বহুত এটা ভাল এটা পইণ্ট আছিলে এইখন খেলৰ ক্ষেত্ৰত। গতিকে 6টাকৈ উইকেট, 45 ৰান দি গুৰুত্বপূৰ্ণ উইকেট কিন্তু বুমৰাহে ল'লে। ৰুটক ল'লে, বেয়াৰ ষ্টক ল'লে, অলি পপক ল'লে, ডেন হাৰ্টলিক ল'লে। গতিকে যথেষ্টকেইটা গুৰুত্বপূৰ্ণ উইকেট কিন্তু বুমৰাহে উলিয়াইছে। ডাঙৰ কিন্তু ৰৌ বৰালীক কিন্তু ফচাবলৈ সক্ষম হ'ল বুমৰাহ। দেন ইমানেই। বাকী ইণ্ডিয়াৰ যিটো ছেকেণ্ড ইনিংছ, সেইটো আৰম্ভ হৈছে আৰু এতিয়ালৈকে 171 ৰানৰ লিড প্ৰাপ্ত কৰিছে। গতিকে এইটোতো প্ৰায় দেখাই যায় যে যিমানে দিন বাগৰি যায়, সিমানে বেটিঙৰ কাৰণে কঠিন পৰিস্থিতি হৈ যায়। গতিকে ভাৰতৰ কাৰণে ভাল যে ভাৰতে টাৰ্গেট চেছ নকৰে, ভাৰতে টাৰ্গেট দিব। গতিকে এতিয়াতো 2 দিন গৈছে, 3-4 দিন ধুনীয়াকৈ আছে। ভাৰতে তৃতীয় দিন আৰু চতুৰ্থ দিন, 2টা দিন যদি কেনেবাকৈ ৰখাই থাকিব পাৰে, বা 2টা দিন যদি খেলি পেলাই এটা বৃহৎ টাৰ্গেট দিব পাৰে, তেতিয়া কিন্তু ভাৰতৰ কাৰণে জয়ৰ কাষ চপাটো সহজ হৈ পৰিব। গতিকে বৰ্তমান সময়ত ৰান বনোৱাটো প্ৰয়োজন আছে। ৰোহিত শৰ্মাটো আছে, এটেকিং কৰিব, তেখেতে এটেকিং খেলিছে বাৰু। আৰু জয়ছোৱালেতো ভালেই খেলিছে, বেয়া খেলা নাই। ষ্টাৰ্টটো প্ৰথম ইনিংছতো 200 মাৰিছিলে, দ্বিতীয় ইনিংছতো বহুত আশা আছে। আৰু আমি শুভমান গিলৰ পৰা আমি এবাৰ বৰ ডাঙৰ ইনিংছ দেখা নাই, বৰ বেছি সফল হোৱা নাই। আৰু বিভিন্ন ধৰণৰ ট্ৰলিং হৈ আছে ছ'চিয়েল মিডিয়াত। আৰু ময়ো এটা সাধাৰণতে আমাৰ কমিউনিটি টেবত এটা পষ্ট দিছিলোঁ, কোনোবা এটা পেজৰ পৰা আনি পেলাই দিছিলোঁ। বহুতে তাত আপত্তি কৰিছে যে এনেকুৱা দিব নালাগে, কিন্তু একো নাই। সাধাৰণতে এটা কি, আমি গিলক আমি বেয়া পাওঁ বুলি দিয়া নাই, বা আমি হিংসা কৰি গিলক সেইটো দিয়া নাই। সেইটো এটা জাষ্ট আমি দিছোঁ সাধাৰণতে। এনেই সকলো কথা চিৰিয়াছকৈ লোৱা নহয়। ট্ৰলবিলাকনো কি, সকলো কথা চিৰিয়াছকৈ ল'ব নালাগে। কেতিয়াবা আমি হাঁহি ফূৰ্তিৰ কাৰণেও কিছুমান ট্ৰল বস্তু দিওঁ। উদাহৰণস্বৰূপে আমি গিলৰ ক্ষেত্ৰত সেইটো যিটো পষ্ট দিছোঁ, সেইটো কোনো এনেকুৱা বৰ বেয়া পোৱা ভাৱ বা হিংসা ভাৱ বুজাবলৈ আমি দিয়া নাই। গিলক আমিও ভাল পাওঁ। ভাল খেলিলেতো সদায় প্ৰশংসা হ'বই। যদি বেয়া খেলে, এনেকৈ শুহুতীয়া কিবাকিবিবিলাক হৈ থাকে, সেইবিলাক চিৰিয়াছলি লৈ লাভ নাই। সেইবিলাক সাধাৰণতে অ'কে টাইপৰ মানে বস্তু, আৰু সেইবিলাক ইমান গুৰুত্ব দিয়া ধৰণৰ বস্তু নহয়। ইমান আহিলে বেয়া খেলিছে, হাঁহিলে এইটো এটা হাঁহি ফূৰ্তিৰ মাজতে পাৰ হ'ল, সেইটো তেনেকুৱা ধৰণৰ কথা, কোনো চিৰিয়াছলি ল'বলগীয়া কথা নহয় সেইবিলাক। বাকী যি কি নহওক, আমি আশা কৰিছোঁ গিলে ভাল কৰক। আৰু আমি দেখিছোঁ যে তেখেতে বহুত হাৰ্ড ৱৰ্ক কৰি আছে বুলি আমি শুনিবলৈ পাইছোঁ। যিহেতু একেৰাহে ফেইল হৈছে, বিভিন্ন ধৰণৰ কথা ওলাই আছে, সেইবাবে আমি দেখিছোঁ যে এই যিটো
ইনিংছ শেষ হ'ল প্ৰথম যিটো ইংলেণ্ডৰ প্ৰথম ইনিংছ শেষ হোৱাৰ পাছত ভাৰতৰ যিটো ছেকেণ্ড ইনিংছ আৰম্ভ হ'ল আৰু আজিৰ দিনটো খেল সমাপ্ত হৈ গ'ল দ্বিতীয় দিনৰ খেল তাৰ পাছত গিলে প্ৰেক্টিছ কৰি থকা দেখিবলৈ পাইছিলোঁ যথেষ্ট হাৰ্ড ৱৰ্ক কৰিছে বুলি শুনিবলৈ পোৱা গৈছে খেলখনৰ পাছত আমি আমাৰ হাতত আছে ফটো গতিকে আমি চাবলগীয়া হ'ব যদি হাৰ্ড ৱৰ্ক কৰিছে কেনেকুৱা ধৰণৰ ফলাফল হয় চাবলগীয়া হ'ব ষ্টাৰ্টবোৰতো ভালেই পাই আছে গিলৰ কথা ক'বলৈ গ'লে বহুত কেইখন খেলত ষ্টাৰ্টবিলাক ভালেই পাইছে কিন্তু দীঘলীয়া ইনিংছ হোৱা নাই আমি আশা কৰিছোঁ যে এই টাৰ্গেটটো দিয়াৰ ক্ষেত্ৰত এইবাৰ কোনে 100 মাৰিব চাবলগীয়া হ'ব জয়ছোৱাল আছে গিল আছে ৰোহিত শৰ্মাৰ ক্ষেত্ৰতো কিন্তু উত্তৰ দিবলগীয়া আছে কাৰণ তেখেতৰ বেটৰ পৰা ৰান ওলোৱা নাই এইটো টেষ্ট ছিৰিজৰ ক্ষেত্ৰত বাকী শ্ৰেয়স আয়াৰ ৰজত পাটিদাৰ এই সকলটো থাকিবই দেন শ্ৰীকৰ ভৰত এওঁলোকৰ পৰা গোটেই সকলৰ পৰা মুঠতে ৰান ওলোৱা নাই সেয়া শ্ৰেয়স আয়াৰ হওক ৰজত পাটিদাৰ বা ডেবিউটেণ্ট হয় গতিকে প্ৰথম ইনিংছটোত বেয়া কৰা নাছিলে অ'কে টাইপৰ প্ৰদৰ্শন আছিলে ছেকেণ্ড ইনিংছটোতো আশা কৰিম গতিকে মেইনলি এটা ভাল টাৰ্গেট হ'ব লাগে 400 মানৰ টাৰ্গেট দি দিলেতো মজাই হয় 400 বা তাতকৈ 400 প্লাছ কিমানমান দি দিব পাৰিলেতো ভালেই হয় 171 আছে এতিয়া অলৰেডি হাতত গতিকে কাইলৈ দিনটোত যদি ভাৰতে চব মিলাই 300 মান যেনিবা কৰিলে 300 মানো যদি ইয়াৰ পৰা কৰে তেতিয়াও 400তকৈ ওপৰৰ টাৰ্গেট হৈ যাব 300টো কৰিব নালাগে এইফালে 30 171 30 200 230 কৰি দিয়াৰ লগে লগে দেখোন 400 ৰানৰ যিটো আছে স্ক'ৰ সেইটো পাৰ হৈ যাব টাৰ্গেট পাৰ হৈ যাব গতিকে ভাৰতৰ কাৰণে অলপ সহজৰেই হৈ আছে বৰ্তমান সময়ত স্থিতিটো ভালেই হৈ আছে পৰিস্থিতিটো ভালেই হৈ আছে আমি আশা কৰিছোঁ যে টাৰ্গেটটো সেই তেনেকুৱা হওক বহুত এটা বিশাল টাৰ্গেট হৈ যাওক বিশাল টাৰ্গেট হৈ গ'লে মানে তাৰ প্ৰেছাৰটো থাকিলে মানে সেইটো টাৰ্গেট চেছ কৰিবলৈ যাওঁতে উইকেট যাব কথাটো তেনেকুৱা হয় আৰু মেইনলি ৰখাই থকাটো সম্ভৱ নহয় ৰখাই থাকিবলৈ চালে উইকেট যাব বা এটেকিং কৰিবলৈ চালেও কিন্তু উইকেট যাব গতিকে উইকেট বচাই খেলা খেল হয় সাধাৰণতে টিকি খেলা খেল হয় গতিকে সেইটোৱে মেইন কথা বেছি ৰান যেতিয়া যিমান বেছিকৈ কৰি দিব ৰান যিমান হাতত থাকিব সিমানেই ইণ্ডিয়ান বলাৰসকলৰ কাৰণে ভাল যে ক্ৰিকেট সমৰ্থক যিমান বেছি আগলৈ যাব পাৰে যিমান বেছি বৃহৎ টাৰ্গেট দিব পাৰে সিমান ইণ্ডিয়াৰ কাৰণে ভাল বুলি ভাবোঁ ৰোহিত শৰ্মাৰ ৰান ওলাওক গিলৰ ৰান ওলাওক সেইকেইটাটো আমি বিচাৰিমেই গতিকে আৰু বেছি বিশেষ আলোচনা নকৰি এই ভিডিঅ'টোত ইমানেই আছিলে ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছোঁ ধন্যবাদ